ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 16 তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণ তৃতীয়া তিথি আৰু কৃষ্ণ তৃতীয়া তিথি থাকিব আজি ৰাতিপুৱা 10:21 পৰ্যন্ত। তাৰ পিছত কৃষ্ণ চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 3:05 পৰ্যন্ত। তাৰ পিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:44 পৰা 9:16 পৰ্যন্ত, আকৌ 10:57 পৰা 3:11 পৰ্যন্ত, আকৌ 4:52 পৰা 6:28 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:03 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:43। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কোনো আত্মীয়ৰ লগত যদি বিভাজন চলি আছে তেনেহ'লে বয়োজ্যেষ্ঠৰ সহায়ত সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক আৰু সম্পত্তিৰ লগত জড়িত যিকোনো বিষয়ত আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। অধিকাংশ কাম আজি সুকলমে আপুনি সমাপ্ত কৰাৰ বাবে মনত শান্তি থাকিব আৰু আপুনি নতুন আত্মবিশ্বাসেৰে কিছুমান নতুন নীতি ৰূপায়ণতো আপুনি আজি ব্যস্ত হ'ব। নিজৰ কৃতিত্ব আজি দেখুওৱাৰ পৰা বিৰত থাকিব। কেতিয়াবা খৰখেদা আৰু অত্যাধিক উৎসাহৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰা আপোনাৰ কামসমূহ নষ্ট হ'ব পাৰে আৰু নিজৰ খং আজি নিয়ন্ত্ৰণ কৰি চলক, যাৰ বাবে পাৰিবাৰিক সুখ আৰু শান্তিত প্ৰভাৱিত হ'ব। নিজৰ লক্ষ্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো আজি গুৰুত্বপূৰ্ণ হ'ব, গতিকে লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত আপুনি পৰিকল্পনা কৰক। ব্যৱসায়ত আজি কিছু বাধা বিঘিনি ঘটিব পাৰে, তথাপিও আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে কৰ্ম সম্প্ৰসাৰণ পৰিকল্পনাত কাৰ্যকৰী ফলাফল আজি লাভ কৰাত আপোনালোকে সক্ষম হ'ব আৰু সেই পৰিকল্পনাসমূহ আপোনালোকে পুনৰবাৰ বিবেচনা কৰাৰ পিছতহে ৰূপায়ণ কৰিব। নিজৰ বুদ্ধি আৰু বিচক্ষণতাৰে আপুনি শান্তিপূৰ্ণভাৱে সকলো সমস্যাৰ সমাধান বিচাৰি পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত আজি কিছু ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। পত্নীৰ সৈতে আজি আৱেগিক সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালত আজি আপোনালোকৰ অতিথিৰ আগমন হোৱাৰ ফলত আপোনালোকৰ ঘৰত উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু তেওঁলোকৰ সৈতে কথোপকথনৰ জৰিয়তে আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি ঘূৰাই আহিব। কঠিন সময়ত আপোনাৰ প্ৰেমৰ সংগীৰ মনোবল উচ্চ কৰি ৰাখিবলৈ যত্ন কৰক। তেওঁলোকৰ আত্মবিশ্বাস শক্তিশালী হ'লে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাব। স্বাস্থ্য আজি ভালে দেখা যায়। বৰ্তমানৰ নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰি চলাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। সেইবাবে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামক গুৰুত্ব দিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ পৰা সমৰ্থন লাভ কৰিব আৰু পৰিকল্পিত কামবোৰ শান্তিপূৰ্ণভাৱে সমাধানো লাভ কৰিব। সন্তানৰ ভৱিষ্যত সন্দৰ্ভত কিছু পৰিকল্পনা আজি আপোনাৰ ফলপ্ৰসূ হ'ব, সেইবাবে আজি আপুনি আনন্দ লাভ কৰিব আৰু আপুনি আজি সকলো কাম নিজৰ মনেৰে কৰাৰ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব। নেতিবাচক চিন্তাই আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, অন্যথা আপোনাৰ কামবোৰ বিনষ্ট হ'ব পাৰে আৰু অভিজ্ঞ লোকৰ সংস্পৰ্শত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি তেওঁলোকৰ পৰা ভাল উপদেশ লাভ কৰিব আৰু আজি নিসংগতাত কিছু সময় আত্মনিৰীক্ষণ কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ স্বভাৱত কিছু ইতিবাচকতাও দেখা পাব। আজি আপোনাৰ ব্যক্তিগত বিষয়ত কিছুমান জটিলতাৰ সৃষ্টি হ'ব পাৰে, অৱশ্যে আপুনি এই ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ দ্বাৰাই সমাধানো লাভ কৰিব। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামৰ বাবে আজি এটা ভাল সময়, গতিকে এই ক্ষেত্ৰত যদি আপোনালোকে মনোযোগ দিয়ে তেনেহ'লে ভাল ফলাফল লাভ কৰিব। দুৰ্গম অঞ্চলৰ পৰা কিছু গুৰুত্বপূৰ্ণ যোগাযোগ স্থাপন হ'ব আৰু ভাল অৰ্ডাৰ পোৱাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ আজি ব্যৱসায়িক উন্নতিও দেখা পাব। আজি আপোনাৰ ব্যৱসায়িক পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু কৰ্মচাৰীসকলেও আপোনাক সহযোগিতা আগবঢ়াব।
বৈবাহিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব মনোৰঞ্জনমূলক কাৰ্যসূচী কৰা হ'ব আজি আপোনাৰ ঘৰতে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত শান্তিৰ পৰিৱেশৰো উদ্ভৱ হ'ব প্ৰেমৰ সংগীৰ সৈতে কৰিবলৈ যোৱাই আপোনালোকৰ সম্পৰ্কত আৰু অধিক মজবুত কৰি তুলিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব স্বাস্থ্য আজি ভালেই দেখা যায় কিন্তু পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ চিন্তা বৃদ্ধি পাব পাৰে গতিকে তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰালে আপোনালোকে অতি সোনকালে তেওঁলোকৰ স্বাস্থ্যত সুস্থতা দেখা পাব আৰু নিজৰ স্বাস্থ্যৰ প্ৰতিও আজি একেবাৰে অসাৱধান নহ'ব উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7 এতিয়া মিথুন ৰাশি জাতকৰ আজি কিছু ভাল খবৰেৰে দিনটো আৰম্ভ হ'ব ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় নিশ্চয়কৈ কটাব ইয়াৰ দ্বাৰা আপুনি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আলহীৰ আগমনৰ লগে লগে আজি ঘৰত হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আজি আপুনি ঘৰত কিছু সময় কটালে আপুনি পাৰিবাৰিক সুখ শান্তিও লাভ কৰিব যুৱক যুৱতীসকলে নিজৰ আনন্দত পৰি সকলো ক্ষতি কৰাৰ প্ৰয়োজন নাই গতিকে সজাগ হওক নিজৰ ক্ষেত্ৰতো কিছু পৰিকল্পনা কৰি আগবাঢ়ি যাওক তেতিয়াহে আপোনালোকে কেৰিয়াৰত ভাল ফলাফল লাভ কৰিব বিনিয়োগ সম্পৰ্কীয় কামত কিছুমান আজি ভুল হ'ব পাৰে যাৰ ফলত মনত বিৰক্তিৰ সৃষ্টি হ'ব পাৰে গতিকে এইবোৰৰ ক্ষেত্ৰত আজি আপুনি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব পাৰিলে আজি এইবোৰৰ পৰা বিৰত থকাৰ যত্ন কৰিব আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব ব্যৱসায়ৰ আভ্যন্তৰীণ কাম-কাজত পৰিৱৰ্তন কৰিব লাগিব তেতিয়াহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু নিজৰ কৰ্মক্ষেত্ৰত যেটো আপোনালোকে কৰিব বিচাৰে সেই কামবোৰ আজি সম্পূৰ্ণ নিষ্ঠাৰে কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে অংশীদাৰিত্ব ব্যৱসায়ত অগ্ৰগতি দেখা পাব গতিকে তেওঁলোকৰ সৈতে আপোনালোকে সৎ হোৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু কৰ্মচাৰীৰ সৈতে আজি কোনো ধৰণৰ সম্পৰ্ক নষ্ট নকৰিব তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে তেওঁলোকৰ পৰা পৰামৰ্শ ল'লেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে আজি ভাল ফলাফল লাভ কৰিব বৈবাহিক সম্পৰ্কত আজি প্ৰেমেৰে ভৰা পৰিস্থিতিৰ উদ্ভৱ হ'ব বন্ধু বান্ধৱীৰ সৈতে গেট টুগেদাৰ কাৰ্যসূচী আপোনাৰ আজি ঘৰতে সম্ভাৱনা আছে গতিকে তেওঁলোকৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক আজি গঢ়ি উঠা দেখা যাব আৰু বিবাহযোগ্য বয়সৰ লোকৰ বাবে হয়তো আজি কিছু ভাল খবৰ লাভ কৰিব যাৰ ফলত পৰিয়ালতো আনন্দৰ সৃষ্টি হ'ব ব্যস্ততাৰ বাবে আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব আৰু প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ বজাই ৰাখিবলৈ যত্ন কৰিব আৰু কোনো ধৰণৰ ভুল খাদ্য গ্ৰহণ নকৰিব সুষম আহাৰ গ্ৰহণ কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7 এতিয়া কৰ্কট ৰাশিৰ জাতকৰ আজি উৎকৃষ্ট গ্ৰহৰ অৱস্থানৰ গঢ়লৈ উঠিছে গতিকে সকলো ধৰণৰ সম্পৰ্কত উন্নতি দেখা পাব আৰু চাৰিওফালে সুখ অনুভৱ কৰিব যদি কোনো কাম বাকি আছে তেনেহলে কোনোবাই সেই কাম সম্পূৰ্ণ কৰাত আপোনাক সহায় কৰিব আৰু ঘৰৰ ৰক্ষণাবেক্ষণৰ সজ্জাৰ লগত জড়িত কামতো আজি কিছু সময় অতিবাহিত কৰক ইয়াৰ ফলত আপোনাৰ ঘৰত আজি ইতিবাচক ফলাফলো লাভ কৰিব সন্তানৰ কিছুমান নেতিবাচক কাৰ্যকলাপৰ বিষয়ে আজি জানিব পাই আপোনাৰ মনটো কিছু বিচলিত হ'ব পাৰে কিন্তু এই সময়ত আপুনি পৰিস্থিতিবোৰ অতি বুদ্ধিমান ৰূপে সমাধান কৰাৰ প্ৰয়োজন আছে গতিকে তেওঁলোকক বুজাবলৈ যত্ন কৰক আৰু আপুনি পৰিকল্পনা কৰি আগবাঢ়িলে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব সময় অনুযায়ী আজি আপোনাৰ দৈনন্দিন কাম-কাজ আৰু চিন্তাধাৰা সলনি কৰাটো জৰুৰী হ'ব তেতিয়াহে আপুনি এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় পাব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি সময় অনুকূল হৈ আছে গতিকে বিদেশৰ লগত জড়িত ব্যৱসায় বা আমদানি ৰপ্তানিৰ ক্ষেত্ৰত উন্নতি দেখা পাব কৰ্মক্ষেত্ৰত আৰ্থিক লাভৰ বাবে কৰা নতুন চুক্তিৰ আজি উন্নতি হ'ব আৰু নতুন পৰিকল্পনা আপোনাৰ বাবে আজি ভাল হ'ব যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ঘৰত থকা অভিজ্ঞ লোকৰ পৰা নিশ্চয় পৰামৰ্শ লৈ ল'ব তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰি আপুনি যদি আগবাঢ়ে তেনেহলে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব বৈবাহিক সম্পৰ্ক মধুৰ হৈ পৰিব হঠাতে পুৰণি বন্ধু এজনক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু ঘৰতে আপোনালোকে আজি পৰিয়ালৰ সদস্যসকলক লৈ কৰবালৈ গ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিশ্চিতভাৱে পৰীক্ষাবোৰ নিয়মীয়াকৈ কৰাই থাকিব লাগিব বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব সেইবাবে খাদ্যাভ্যাসো আপুনি সুসংগঠিত কৰি ৰাখিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3 এতিয়া
সিংহ ৰাশি সিংহ ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণ বা উন্নতি সম্পৰ্কে কিছু পৰিকল্পনা কৰিব আৰু আজি আপুনি আপোনাৰ ঘনিষ্ঠসকলৰ সৈতে সুন্দৰ সময় কটাবলৈ আপুনি সক্ষম হ'ব আৰু এটা বিশেষ বিষয়ত উপকাৰী আলোচনাও সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰুৱা পৰিৱেশ অতি সুন্দৰ হৈ উঠিব আজি আপুনি অপ্ৰয়োজনীয় যুক্তি বা নেতিবাচক কথাক আওকাণ কৰি চলাটো ভাল হ'ব কাৰণ ইয়াৰ দ্বাৰা সম্পৰ্ক নষ্ট হোৱাৰ বাহিৰে আন একো লাভ নহ'ব আজি আপুনি দ্ৰুত সফলতা লাভৰ বাবে অবৈধ কাম-কাজত লিপ্ত নোহোৱাটো ভাল নহ'ব লগতে তথ্য সমৃদ্ধ তথ্য আহৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰক এই সময়ত আপুনি অতি কঠোৰ পৰিশ্ৰম আৰু সজাগ হোৱাৰ সময় হ'ব ব্যৱসায়িক ক্ষেত্ৰত এনে ধৰণৰ কাৰ্যকলাপে আপোনাক আগুৱাই নিব আৰু ব্যৱসায়িক কাম-কাজৰ প্ৰতিও অসাৱধান নহ'ব আপোনাৰ জনসংযোগ বিত্ত আৰু অধিক সম্প্ৰসাৰিত কৰক ইয়াৰ ফলত আপুনি নতুন চুক্তি পোৱাটো আপুনি সফল হ'ব আজি আপুনি কৰ্মচাৰীৰ সৈতে ভদ্ৰ আচৰণ আৰু ধৈৰ্য বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব তেওঁলোকৰ মনোবল বৃদ্ধিয়ে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি প্ৰদান কৰিব আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যসকলক আপুনি সম্পূৰ্ণৰূপে সহায় কৰক তেতিয়াহে তেওঁলোকেও আপোনাক সহায় সহযোগিতা আগবঢ়াব আৰু এই সময়খিনি আপোনাৰ মৰম প্ৰকাশৰ বাবে অনুকূল সময় গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকক উপযুক্ত সময় দিয়াটো গুৰুত্ব আৰোপ কৰক এই সময়ত আপোনাৰ পেটৰ বিষে আপোনাক আমনি দিব পাৰে গতিকে আপুনি এনে ধৰণৰ খাদ্য গ্ৰহণ নকৰিব যিয়ে আপোনাৰ পেটৰ সমস্যা বঢ়াই দিয়ে গতিকে খাদ্যবিয়াস সুসংগঠিত কৰি ৰাখিব আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিব এনে কৰিলে আপুনি শাৰীৰিকভাৱেও সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3 এতিয়া কন্যা ৰাশি জাতকৰ আজি ঘৰৰ অভিজ্ঞ লোকৰ পথ প্ৰদৰ্শন আৰু প্ৰচেষ্টাৰ ফলত আপোনাৰ ঘৰত ধনাত্মক শক্তি থাকিব আৰু আজি এলাহ ত্যাগ কৰি সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে নিজৰ কামবোৰ কৰি যাওক সফলতা আপোনাৰ নিশ্চয় পাব আপোনাৰ ব্যক্তিগত কামো বহু পৰিমাণে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপুনি আজি আনন্দ লাভ কৰিব পৰিয়ালৰ শৃংখলা বজাই ৰাখিবলৈ আপুনি ধৈৰ্য আৰু আচৰণত শান্তি বজাই ৰাখক এনে কৰিলে আপোনাৰ লোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব আৰু আজি কোনো কাৰণ নোহোৱাকৈ কাৰোবাৰ লগত কাজিয়াত লিপ্ত নহ'ব অন্যথা চলি থকা কামতো বাধা আহিব পাৰে সন্তানৰ সমস্যা সমাধানত কিছু সময় দিয়ক ইয়াৰ ফলত তেওঁলোকৰো মনোবল বৃদ্ধি পোৱা দেখা যাব আৰু অসাৰ কাম-কাজত একেবাৰে সময় নষ্ট নকৰিব ব্যৱসায়িক অৰ্ডাৰৰ বাবে কিছু আপোনাৰ আজি হেঁচা থাকিব কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অনুকূল ফলাফলো লাভ কৰিব লগতে কৰ্মচাৰীৰ পৰাও আপুনি পূৰ্ণ সহযোগিতা লাভ কৰিব আপুনি হয়তো আজি কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি কৰাত আপুনি সফল হ'ব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে অতি সোনকালে তেওঁলোকৰ পদোন্নতি লাভ কৰিব আৰু তেওঁলোকৰ যিকোনো বিদেশী ভ্ৰমণো সম্ভাৱনা আছে স্বামী স্ত্ৰীৰ মাজত আজি কিছু ভুল বুজাবুজিৰ আজি সমাধান হ'ব আৰু সম্পৰ্কবোৰ পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো আজি কিছু মধুৰ সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব প্ৰেমৰ সম্পৰ্কত আজি অধিক ঘনিষ্ঠতা দেখা পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিব স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব এই সময়ত ঋতুভিত্তিক ৰোগ হোৱাৰ ইংগিত পোৱা গৈছে গতিকে আয়ুৰ্বেদিক বস্তু সঠিক পৰিমাণে সেৱন কৰক আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিব এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5 এতিয়া তুলা ৰাশি জাতকৰ কিছুদিনৰ পৰা চলি থকা যিবোৰ বিশৃংখল ৰুটিন আছিলে সেইবোৰ স্থিৰতা লাভ কৰিব আৰু কাৰোবাৰ সহায়ত আজি কিছু পাৰিবাৰিক সমস্যাও সমাধান পাব যাৰ বাবে সকলোৱে সকাহ অনুভৱ কৰিব আজি আপুনি আপোনাৰ দক্ষ ক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি চলক ইয়াৰ ফলত আপুনি কামবোৰত ইতিবাচকতা লাভ কৰিব বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু কৃপা আপোনাৰ ওপৰত থাকিব আৰু ইয়াৰ ফলত আপোনাৰ যিবোৰ কামত বাধা আহিছিলে সেইবোৰ কামো সফল হ'ব আৰু সমাধানো লাভ কৰিব সন্তানৰ কিছু বিফলতাৰ বাবে দুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কিন্তু এই সময়ত শিশুৰ আত্মবিশ্বাস বজাই ৰখাটো অত্যন্ত জৰুৰী হ'ব ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত কামতো প্ৰভাৱ পৰিব সেয়ে সবল হৈ থকাটো খুবেই জৰুৰী হ'ব কৰ্মক্ষেত্ৰত কোনো কৰ্মচাৰীৰ বাবে আপুনি বিপদত পৰিব পাৰে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ ব্যৱসায়িক কাৰ্যকলাপ আজি প্ৰকাশ পাব পাৰে গতিকে এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক তেতিয়াহে আপোনাৰ প্ৰতিকূল পৰিস্থিতিত আপুনি ভাল ফলাফল লাভ কৰিব গতিকে সম্পূৰ্ণ উৎসাহেৰে নিজৰ কামত মনোনিৱেশ কৰি থাকক
আৰু কৰ্মচাৰীসকলৰ কাৰ্যকলাপতো আপুনি বিশেষ চকু দিব লাগিব। স্বামী স্ত্ৰী আৰু পৰিয়ালৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আৰু পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি বজাই ৰখাটো আপোনাৰ বাবে এই সময়ৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গতিকে তেওঁলোকৰ সৈতে সদ্ভাৱ ৰাখি চলক আৰু তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। বতৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলক। কাহ চৰ্দি বা ডিঙিৰ বিষৰ দৰে সমস্যাক আওকাণ নকৰিব, লগে লগে উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি অনুকূল অৱস্থা স্থায়ী হ'ব আৰু আপোনাৰ সুষম আচৰণ আৰু সঠিক সময় সিদ্ধান্তই আপোনাৰ উন্নতিত সহায় কৰিব। বহুদিনৰ মূৰত ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু তেওঁলোকৰ সৈতে আপুনিও কিছু সময় অতিবাহিত কৰি সুখ লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে যিকোনো গুৰুত্বপূৰ্ণ কাম আজি আপোনাৰ আবদ্ধ হৈ পৰিব পাৰে। গতিকে এই সময়ত আপুনি সমন্বয় বজাই ৰখাতহে গুৰুত্ব দিয়ক। লগতে আপোনাৰ ব্যক্তিগত কামতো গোপনীয়তা বজাই ৰাখক, অন্যথা সেইবোৰ ফাদিল হ'লে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে। যুৱক যুৱতীসকলে আনৰ পৰা সহায়ৰ আশা কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত কিছু উত্থাপতন হ'ব পাৰে, কিন্তু সময়ত সমাধান বিচাৰি পোৱাটো আপোনাৰ বাবে সক্ষম হ'ব। কৰ্মচাৰীৰ পৰা আজি সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব আৰু আপোনাৰ কৰ্মচাৰীৰ দ্বাৰাই আপুনি আজি ব্যৱসায়িক উন্নতি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ বিৰুদ্ধে আজি ষড়যন্ত্ৰ ৰচিব পাৰে, কিন্তু সেইবোৰত আপুনি আওকাণ কৰি আপোনাৰ নিজৰ কামত মনোনিৱেশ কৰিলে আপুনি আজি ভাল প্ৰতিফলন দেখা পাব। পৰিয়ালৰ সৈতে মনোৰঞ্জন আদিত সুখৰ সময় কটাবলৈ সক্ষম হ'ব। প্ৰেম আৰু ৰোমাঞ্চৰ বিষয়ত কিছু উত্তেজনা থাকিব। গতিকে আজি প্ৰেমৰ সম্পৰ্কত আজি আপুনি ভাল ভাৱেৰে আৰু ভাল কথোপকথনৰ দ্বাৰা আপুনি অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি মধুৰতাও সৃষ্টি কৰিব পাৰিব। কোনো ধৰণৰ আজি ৰিক্সি কামত আগ্ৰহ প্ৰকাশ নকৰিব আৰু গাড়ীখনো আজি সাৱধানে চলাবলৈ যত্ন কৰিব, কাৰণ আঘাত পোৱাৰো সম্ভাৱনা আছে। আৰু লগতে আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি দিনটো পদ্ধতিগতভাৱে পাৰ হ'ব আৰু যিকোনো ডাঙৰ দ্বিধাদ্বন্দ্বৰ সমাধান হোৱাৰ বাবে মানসিক শান্তিও থাকিব। মানসিক শান্তি বজাই ৰাখিবলৈ কিছু আমোদজনক আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়ি সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি ইতিবাচকতাও অনুভৱ কৰিব। আপোনাৰ যিকোনো বিশেষ পৰিকল্পনা আজি কাৰ্যকৰী কৰাৰ বাবে এইটো এটা অনুকূল সময়। গতিকে সেইবোৰত বেছিকৈ গুৰুত্ব আৰোপ কৰক। যিকোনো নেতিবাচক পৰিস্থিতিত চিন্তিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ যত্ন কৰক, তেতিয়াহে আপুনি ভাল পৰিস্থিতি দেখা পাব। এলাহ আৰু অলসতাই আপোনাৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে অনাকাংক্ষিত যিবোৰ কাম আছে সেইবোৰত আপুনি আগ্ৰহ প্ৰকাশ নকৰিব আৰু সৃষ্টিশীল কামত আপুনি কিছু সময় অতিবাহিত কৰক আৰু লগতে সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰক। তেতিয়াহে আপোনাৰ ব্যক্তিগত কামবোৰত আজি ভাল ফলাফল লাভ কৰিব। অন্যথা আপোনাৰ নিজৰ বাবে কিছুমান অসুবিধাৰো সৃষ্টি হ'ব পাৰে। আৰু আজি বেলেগৰ কামত একেবাৰে পৰামৰ্শ নিদিব বা আনৰ বিষয়ত হস্তক্ষেপো নকৰিব, অন্যথা মানহানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি হ'ব। পদ্ধতিগত কৰ্ম ব্যৱস্থাৰ বাবে নতুন চুক্তি লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু ইয়াৰ চৰ্ত আৰু নিয়মসমূহ ভালদৰে অধ্যয়ন কৰক আৰু আগবাঢ়ি যোৱাত আপোনাৰ সহায় হ'ব। কেৰিয়াৰ সন্দৰ্ভত কিছু ভাল খবৰ লাভ কৰিব আজি যুৱক যুৱতীসকলে। তেওঁলোকে যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেনেহ'লে আৰু অধিক কঠোৰ পৰিশ্ৰম কৰিলে তেওঁলোকে অনুকূল ফলাফল লাভ কৰিব। পৰিয়াল ব্যৱস্থাত আজি বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব, অন্যথা আপোনাৰ পৰিয়ালত নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। আৰু নিজৰ আচৰণ সংযত আৰু ইতিবাচক কৰি ৰাখক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও লাভ কৰিব। স্বাস্থ্যৰ প্ৰতি আজি সচেতন হৈ থাকক। কামৰ লগতে খাদ্যৰ যত্ন লওক আৰু সঠিক জিৰণি ল'বলৈ যত্ন কৰিব। যোগাসন, ব্যায়াম আদিক আপোনাৰ দৈনন্দিন কাম কাজৰ অংশ হিচাপে গঢ়ি তোলক। ইয়াৰ ফলত আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব আৰু লগতে ব্যায়াম আদিতো কিছু সময় কটালে আপুনি শাৰীৰিক সুস্থতাও লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি।
মকৰ ৰাশি জাতকৰ আজি প্ৰণালীবদ্ধ ৰুটিন থাকিব আৰু কলাত্মক আৰু আকৰ্ষণীয় কামত বিশেষ সময় অতিবাহিত কৰিব পাৰিব আৰু আপুনি অতি শক্তিশালীও অনুভৱ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সম্পৰ্কীয় প্ৰস্তাৱ আজি আহিব পাৰে। এনে এটা পৰিস্থিতিৰ সৃষ্টি হ'লে আপোনাৰ ঘৰতো আজি আনন্দৰ সৃষ্টি হ'ব। আপুনি হয়তো আজি ক'ৰবাৰ পৰা টকা পাব আৰু ইয়াৰ ফলত আপুনি আৰ্থিক উন্নতিও দেখা পাব। অপ্ৰয়োজনীয় বৃদ্ধিয়ে আজি আপোনাৰ আমনি কৰিব পাৰে, গতিকে আৰ্থিক বিষয়ত অধিক গুৰুত্ব দিব লাগিব আৰু খং নিয়ন্ত্ৰণ কৰি চলিলে আপুনি প্ৰতিকূল পৰিস্থিতিতো ভাল ফলাফল লাভ কৰিব, অন্যথা আপোনাৰ কামবোৰ বিনষ্ট হ'ব পাৰে। আপোনাৰ শক্তিক আজি ইতিবাচকভাৱে ব্যৱহাৰ কৰাটো ভাল হ'ব, গতিকে আপোনাৰ কামবোৰ ইতিবাচকতা আজি লাভ কৰাত আপুনি নিজৰ ওপৰতে নিৰ্ভৰ কৰিব। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আজি নিশ্চয়কৈ সহায় কৰক। তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। ব্যৱসায়ৰ লগত জড়িত কোনো নতুন কামত আজি আগ্ৰহ নল'ব। উপযুক্ত সময় নিদিয়াৰ বাবে আজি আপোনাৰ সমস্যাও সৃষ্টি হ'ব পাৰে, গতিকে বৰ্তমানৰ যি কাম আছে সেইবোৰতে গুৰুত্ব আৰোপ কৰক। সংবাদ মাধ্যম, শিল্প, কম্পিউটাৰ আদিৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, গতিকে এই ক্ষেত্ৰত আজি আপুনি মনোযোগ দিয়াটো ভাল হ'ব। আৰু এই সময়ত কোনো ধৰণৰ ঋণ বা লেনদেন নকৰিব, কাৰণ ঋণ পৰিশোধ কৰাত আপোনাৰ কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে। পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰত আজি সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আজি আপুনি ঘৰত ইতিবাচকতা দেখা পাব। পুৰণি বন্ধুক আজি লগ পালে মধুৰ স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু আপোনালোকৰ আজি নতুন কিবা অভিজ্ঞতাও লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি সৎ হোৱাৰ বাবে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱো কৰিব। প্ৰদূষণ বা ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক, অন্যথা কিছু আপোনাৰ স্বাস্থ্যজনিত অসুবিধাও হ'ব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক আৰু খাদ্যৰ বিশেষ যত্ন লওক। এনে কৰিলে আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আৰু আপোনাৰ মনৰ অনুকূল ফলাফল লাভ কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি পৰিস্থিতি বহু পৰিমাণে অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। সম্পত্তি সম্পৰ্কীয় বিষয়তো আজি ভাল ফলাফল পাব আৰু আপুনি ধৰ্মীয় বিষয়তো উৎসাহী হৈ পৰিব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ স্বভাৱত আজি বেছি আৱেগিকতা আৰু উদাৰতা নাৰাখিব, কাৰণ আপোনাৰ দুৰ্বলতাৰ সুযোগ আন কোনোবাই ল'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগতো আজি বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপুনি স্বভাৱত কোমলতা বজাই ৰাখি কথা বতৰা নৰ্মভাৱে ক'বলৈ যত্ন কৰিব। এনে কৰিলে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ উদ্ভৱ নহ'ব। আৰু ঋণ সম্পৰ্কীয় লেনদেন আজি নকৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব, কাৰণ ইয়াৰ ফলত ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায় সম্পৰ্কীয় সকলো সিদ্ধান্ত নিজেই ল'বলৈ চেষ্টা কৰক। আনৰ ওপৰত নিৰ্ভৰ কৰাটো আপোনাৰ বাবে উপযুক্ত নহ'ব। কৰ্মচাৰীসকলৰ নেতিবাচক মনোভাৱে আপোনাক আজি বিচলিত কৰিব পাৰে, কিন্তু সমাধানো বিচাৰি পাব। সেইবাবে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ আগবঢ়ালে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো কোনো ধৰণৰ প্ৰভাৱিত নহয়। অচিনাকি ব্যক্তিক আজি বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, গতিকে অচিনাকি মানুহক আপুনি তৎক্ষণাত বিশ্বাস নকৰিব। বৈবাহিক সম্পৰ্কত চলি থকা সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰক, যাতে ইয়াৰ দ্বাৰা পৰিয়াল ব্যৱস্থাত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। আৰু পৰিয়ালৰ সৈতে একেলগে মিলি ঘৰতে আজি কিবা অনুষ্ঠান আদিৰ আয়োজন কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতা দেখা পাব। প্ৰেমৰ সম্পৰ্কত অলপ আজি সাৱধানতা অৱলম্বন কৰিব, যাতে কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয় বা কোনো ভুল বুজাবুজিৰ উদ্ভৱ নহয়। মহিলাসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব। কিবা এটা সংক্ৰমণ আদিৰ হোৱাৰ সম্ভাৱনা অধিক, গতিকে সময়মতে চিকিৎসা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ নতুন পৰিকল্পনা আৰু উদ্যোগ লোৱাৰ বাবে সময় অনুকূল হৈ আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। সমাজ সম্পৰ্কীয় কাম কাজত আপুনি আজি অৱদান আগবঢ়োৱাৰ ফলত আপুনি উপযুক্ত সন্মানো লাভ কৰিব। কিছু বাকী থকা ধন লাভ কৰাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা কিছু উন্নত দেখা পাব আৰু পৰিয়ালৰ সৈতে আজি বজাৰ আদি কৰি আপুনি আজি সুখৰ সময় পাৰ কৰিব পাৰিব। কেতিয়াবা ব্যক্তিগত বা পাৰিবাৰিক কোনো সমস্যাৰ বাবে আপোনাৰ মনটো বিচলিত হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি অতি সোনকালেও সমাধান লাভ কৰিব। সেইবাবে শান্ত আৰু ধৈৰ্য সহকাৰে আগবাঢ়িবলৈ যত্ন কৰিব।
কোনো ব্যক্তিগত সমস্যাৰ কোনো সমাধান নোহোৱাৰ বাবে আপুনি আজি অস্থিৰ আৰু মানসিক চাপত থাকিব গতিকে নিজৰ মনটো আজি শান্ত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু নতুন বিনিয়োগ কৰাৰ পৰা আজি বিৰত থাকিব অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব ব্যৱসায়িক কাম আজি সুচাৰুৰূপে সম্পন্ন হ'ব খৰখেদা নকৰিব আৰু ধৈৰ্যৰে কামবোৰ সম্পূৰ্ণ কৰক কৰ্মচাৰীসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয় আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি লেনদেন কৰোঁতে অলপ সাৱধান হ'ব লাগিব কাৰণ কিছু ভুল হ'লে আপোনাৰ বৃহৎ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব আৰু ব্যৱসায়িক উন্নতিৰ স্বাৰ্থত আজি আপুনি ব্যৱসায়িক কাৰ্যকলাপত কিছু নতুনত্ব আনিবলৈ যত্ন কৰক আৰু আপুনি কিছু পৰিৱৰ্তন কৰিলে সুফলো লাভ কৰিব পৰিয়ালত আজি পাৰস্পৰিক সম্পৰ্ক পুনৰ শক্তিশালী হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি ভাল কিছু সময় অতিবাহিত কৰাটো সক্ষম হ'ব পৰিয়ালত আজি ঘনিষ্ঠ ব্যক্তিৰ আগমনৰ ফলত ঘৰখন আজি আনন্দৰো সৃষ্টি হ'ব আৰু পৰিয়ালৰ লগত একেলগে বহি আপোনালোকৰ আলাপ আলোচনাৰ জৰিয়তে আপোনালোকে নতুন কিবা শিকিবলৈ আৰু কিবা নতুন অনুভৱ কৰিবলৈ সক্ষম হ'ব প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে আজি সফলতা লাভ কৰিব পাৰে কিন্তু নিজৰ লক্ষ্যটো মনোনিৱেশ কৰি থাকিব লাগিব অকল প্ৰেমৰ সম্পৰ্কত মনোনিৱেশ কৰাৰ ফলত নিজৰ ব্যক্তিগত যাতে কোনো ধৰণৰ লোকচান নহয় তাৰ প্ৰতিও ধ্যান দিব আৰু আপোনালোকে সম্পৰ্কত আজি বিশ্বাস ৰাখিলে আপোনালোকে ঘনিষ্ঠতাও দেখা পাব আজি আপোনাৰ আত্মপৰ্যবেক্ষণৰ প্ৰয়োজন আছে খং আৰু উদ্বেগৰ দৰে অভ্যাসে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু খং নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আজি আপোনাৰ কাহ চৰ্দি আৰু জ্বৰৰ দৰে সমস্যাও হ'ব পাৰে গতিকে আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব গতিকে আজি আপুনি নিজৰ স্বাস্থ্যৰ ওপৰত কোনো কাৰণতে অসাৱধানতা অৱলম্বন নকৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3 আজিৰ ৰাশিফল ইতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব